নমস্কাৰ ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছো এক সবিশেষ বাতৰি। এটা মনোমোহা দৃশ্য বাইহাটা চাৰিআলিৰ সমীপত গঢ় লৈ উঠিছে এটা নতুন পৰ্যটন স্থান। প্ৰকৃতিয়ে নিজৰ ৰং পেলাই তুলিছে এক অপূৰ্ব দৃশ্য। বাইহাটা চাৰিআলিৰ কাষত গঢ় লৈ উঠিছে এক নতুন পৰ্যটন ক্ষেত্ৰ, য'ত প্ৰকৃতিয়ে সৌন্দৰ্য আৰু উন্নয়নৰ ছোৱাৰে সৃষ্টি হৈছে এক মোহনীয় পৰিৱেশ। চাওঁ আহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। এটি মনোমোহা দৃশ্য বাইহাটা চাৰিআলিৰ সমীপত গঢ় লৈ উঠিছে এটা নতুন পৰ্যটন স্থান। প্ৰকৃতিয়ে নিজৰ ৰং পেলাই তুলিছে এক অপূৰ্ব দৃশ্য। বাইহাটা চাৰিআলিৰ কাষত গঢ় লৈ উঠিছে এক নতুন পৰ্যটন ক্ষেত্ৰ, য'ত প্ৰকৃতিৰ সৌন্দৰ্য আৰু উন্নয়নৰ ছোৱাৰে সৃষ্টি হৈছে এক মোহময় পৰিৱেশ। এতিয়া সকলোৰে অপেক্ষা কেতিয়া সম্পূৰ্ণ ৰূপত পৰ্যটন স্থানটি মুকলি হ'ব জনসাধাৰণৰ বাবে। প্ৰকৃতিৰ কুহৰতে এক নতুন পৰ্যটন ক্ষেত্ৰত আনন্দ লোৱাৰ সপোন লৈ আগবাঢ়ি আহিছে বাইহাটা চাৰিআলি। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আসাম। ইয়াতে মই আহিছোঁ, জাগাটো খুবেই আকৰ্ষণীয় আৰু প্ৰথমতে ময়ো গম পোৱা নাছিলোঁ যে এই ঠাইটো আমাৰ বাইহাটা চাৰিআলিৰ ওচৰতে বুলি। মই ভাবিছিলোঁ কি বাহিৰা ক'ৰবাত চাগে এনেকুৱা এখন ধুনীয়া ঠাই বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মই মোৰ লগৰ মোবাইলত আৰু লগৰ মুখৰ পৰাই শুনিছোঁ যে এই ঠাইটো বাইহাটা চাৰিআলিৰ পৰা একদম ওচৰতে, য'ত নেকি মদকামদেৱৰ ভিতৰত বুলি ক'ব পাৰি। মদকামদেৱৰ দুখন পাহাৰৰ মাজেৰে আহিব লাগে আৰু আহি কেনে এই ঠাইখিনি পাব আপোনালোকে। আৰু সঁচাকৈ পানীটো বহুতো আকৰ্ষণীয় হৈ উঠিছে ইয়াতে, নীলা ৰং হৈ উঠিছে পানীটো, খুবেই চাফা আৰু বহুতেই ভাল লাগিছে। মোৰো ভাল লাগিছে আজি আহি কেনে এই জেগাখিনিত। আৰু আহোঁতে অলপমান ৰিস্ক হয়, পাহাৰৰ ওপৰত উঠিব লাগিব আৰু নামিবও লাগিব একদম তলত আৰু এই ঠাইখনি বহুত কেইখন পাহাৰৰ মাজত আছে বুলি জানিব পৰা গৈছে। আপুনি কি ক'ব তাৰ সন্দৰ্ভত? হয়, মই ইতিমধ্যে অলপ আগতে কৈয়ে উঠিছোঁ যে পাহাৰৰ মাজেৰে আহিব লাগিব। অনুমান দুখন পাহাৰৰ এৰি কেনে আহিবই লাগিব আৰু বহুত জংঘলৰ মাজেৰে আহিব লাগিব, অলপ ৰিস্ক হয়। বনৰীয়া জীৱ জন্তু এই পাহাৰত বসবাস কৰে, কিবা তাৰ সন্দৰ্ভত ক'ব নেকি চৰকাৰক যে এইখিনি জেগা সুৰক্ষিত কৰি ৰাখিব লাগে, যাতে মানুহখিনি অহাত সুবিধা হয় বা দূৰৰ পৰা মানুহ আহিলে চাব আহিলে ইয়াত ভালদৰে আহিব পাৰে? হয়, মই এইটো ক'ব বিচাৰোঁ, যিহেতু ঠাইখিনি খুবেই আকৰ্ষণীয় হৈ উঠিছে এতিয়া বৰ্তমান, আৰু ইয়াতে বিভিন্ন ধৰণৰ জীৱ জন্তু বসবাস কৰিছে। কাৰণ কিয় বেছি দিন হোৱা নাই এই পাহাৰখন কাটিবলৈ। যিহেতু পাহাৰখন কাটিবলৈ বেছি দিন হোৱা নাই, ইয়াতেতো বনৰীয়া জীৱ জন্তু, বাঘ বা শিয়াল এইবিলাক থাকিব পাৰে, কিন্তু দিনৰ ভাগত যেতিয়া ট্ৰেভেলাৰ্ছ যেতিয়া মানুহবিলাক যেতিয়া বেছি কৰি আহিব তেতিয়া ভয় নাই, কিন্তু তথাপিও অকলীয়া কৰি আহিবলৈ অলপ ৰিস্ক আছে। আৰু সেই কাৰণত ময়ো চৰকাৰক ক'ব বিচাৰোঁ যে যিহেতু এটা টুৰিষ্ট প্লেচ যদি গঢ়ি তুলিব লাগে, চৰকাৰৰ ফালৰ পৰা এটা ধুনীয়া ছেফটি কৰাটো ময়ো বিচাৰোঁ। ধন্যবাদ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ।
এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। বিহুৰে তলিতে